নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ অসমত মানে যিখন এছআইআৰ বৰ্তমান কিন্তু আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু সেই এছআইআৰ আৰম্ভ হ'বলৈ বা আপোনালোকক এই এছআইআৰত আপোনালোকে সকলোৱে মানে আপোনালোকৰ মানে টেণ্ডেষ্টটো আপোনালোকৰ থাকিবলৈ বা আপুনি উপস্থিত থাকিবলৈ আপোনালোকৰ কি মানে আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আপুনি এছআইআৰ কৰি তাৰপিছত কিন্তু আপুনি এজন ভাৰতবৰ্ষৰ এজন নাগৰিক হয় বুলি সেয়ে কিন্তু আপোনালোকক প্ৰমাণ দিব লাগিব। আৰু আপোনালোকে এই প্ৰমাণখন কেনেকৈ দিব, আপোনালোকে কি ডকুমেণ্টছেৰে সেই প্ৰমাণখন দিব যে আপুনি এজন ভাৰতীয় হয় বুলি, বা আপোনালোকৰ যিটো বৰ্তমান এছআইআৰ আৰম্ভ হ'বলৈ গৈ আছে বিহাৰত, আপোনালোকে নিশ্চয় চাগে কেইদিনমান আগতে কিন্তু আপোনালোকে গমেই পাইছিলে যে বিহাৰত মানে যিটো আপোনালোকৰ এছআইআৰ আৰম্ভ হ'বলৈ গৈছিলে তাতে কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা কিন্তু আপোনালোকৰ 11 লাখ না 12 লাখ মানুহৰ ভোটাৰ লিষ্টৰ পৰা আপোনালোকৰ ডাইৰেক্টলি সিহঁতৰ নামখন কটা হৈছে। গতিকে মই আজিৰ আপোনালোকৰ এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে এছআইআৰৰ পৰা আপোনালোকে হাত সাৰিবলৈ বা এছআইআৰত আপোনালোকে লিপিবদ্ধ হ'বলৈ আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আপোনালোকে সেইবোৰ ডকুমেণ্টছ আপোনালোকে ক'ৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই। আজিৰ এইটো ভিডিঅ' আপোনালোকে চালে এছআইআৰৰ প্ৰব্লেম আপোনালোকৰ কেতিয়াও নহয়। আৰু আপোনালোকে চাব ছাইডত এখন ফটো দিয়া থাকিব, সেই ফটোখনত আপোনালোকে লক্ষ্য কৰিব। ফটোখনত আপোনালোকে লক্ষ্য কৰিলে আপোনালোকে পোনপ্ৰথমতে চাব যে ওপৰত কিন্তু আপোনালোকৰ দিয়া হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তাৰপিছত কিন্তু আপোনালোকক ইয়াত দেখা হৈছে ভাৰতবৰ্ষ নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব ভোটৰ বিশেষ নিবিড় পৰীক্ষণ। আৰু আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক ডাইৰেক্টলি কৈ দিছিলে যে আপোনালোকৰ মানে যিটো ভোটাৰৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে সেইটো ৱেবছাইটৰ পৰা আপোনালোকক ডাইৰেক্টলি কৈ দিয়া আছিলে যে আপোনালোকৰ আগষ্ট মাহৰ পৰা কিন্তু আপোনালোকৰ ভোটাৰৰ পুনৰীক্ষণ কিন্তু আপোনালোকৰ আৰম্ভ হ'ব। ইতিমধ্যে কিন্তু আপোনালোকৰ বিভিন্ন প্ৰান্তে কিন্তু ইতিমধ্যে আপোনালোকৰ আৰম্ভ হৈছে। পোনপ্ৰথমতে এ আখৰৰ এ কেটেগৰী, বি কেটেগৰী আৰু চি কেটেগৰী। এ কেটেগৰী কোনটো মই আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা যিসকল ভোটাৰসকল আছে সেইসকল কিন্তু 1987 চনৰ জুলাই মাহৰ আগত যিসকলে জন্মগ্ৰহণ কৰিছিলে সেইসকলে কিন্তু আপোনালোকৰ এ কেটেগৰীত পৰিছে। আৰু বি কেটেগৰীত আপোনালোকৰ এ কেটেগৰীসকলৰ আপোনালোকৰ নথি পত্ৰ লাগিব, নিজৰ যিকোনো প্ৰমাণ পত্ৰ পৰিচয় এখন লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ 2005 চনৰ যিটো ভোটাৰ লিষ্ট আছে সেই লিষ্টত কিন্তু আপোনালোকৰ নামখন থকা হ'ব লাগিব। যদি আপোনালোকৰ ভোটাৰ লিষ্টখনত নাম নাই বা আপুনি চেক কৰিব পৰা নাই যে আপোনালোকৰ ভোটাৰ লিষ্টখন আপোনাৰ নামত আছেনে নাই বা আপোনাৰ নামটো ভোটাৰ লিষ্টত আছেনে নাই, ইতিমধ্যে কিন্তু বহুত মানুহৰে নাম কিন্তু 2005 চনৰ ভোটাৰ লিষ্টৰ পৰা নামখন কটা হৈছে। আৰু আপোনালোকৰ নামখন আছেনে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব, আপোনালোকে ডেছক্ৰিপশ্যনত চাব 2005 চনৰ যিটো ভোটাৰ লিষ্ট আছে সেইটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব বা কেনেকৈ চেক কৰিব পাৰিব, আপোনালোকৰ লিংকটো দিয়া হৈ আছে। আপোনালোকে জাষ্ট ভিডিঅ'টো গৈ 2 পৰা 3 মিনিটৰ ভিডিঅ' হ'ব, আপোনালোকে ভিডিঅ'টো গৈ পিনে চাব আৰু চোৱাৰ পিছত কিন্তু আপোনালোকে ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটো এ কেটেগৰী গ'ল। এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম বি কেটেগৰী কোনটো। এতিয়া মই আপোনালোকক জনাই দিম 1987 চনৰ জুলাই মাহৰ পৰা আৰু 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত 1987 চনৰ জুলাই মাহৰ আগত যিসকলে জন্মগ্ৰহণ কৰিছিলে সেইসকলে কিন্তু আপোনালোকে এ কেটেগৰীত পৰিছে। আৰু আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ পৰিচয়খন আপোনালোকে লাগিব। আৰু দ্বিতীয় নম্বৰত আপোনালোকৰ ভোটাৰ লিষ্টৰ যিটো 2005 লিষ্ট আছে সেই লিষ্টখন আপোনালোকে লাগিব। এতিয়া আপোনালোকক কোৱা হৈছে আপোনালোকে মানে যিটো বি কেটেগৰী বুলি কোৱা হয় আৰু সেই বি কেটেগৰীত কিন্তু আপোনালোকৰ পৰিছে 1987 চনৰ জুলাই মাহৰ পিছৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত এইকেইটা বছৰৰ ভিতৰত আপোনালোকে যিসকলে জন্মগ্ৰহণ কৰিছিলে তো সেইসকলৰ কাৰণে আপোনালোকৰ পোনপ্ৰথমতে বি কেটেগৰীৰ কাৰণে আপোনালোকৰ লাগিব পোনপ্ৰথমতে নিজৰ যিকোনো পৰিচয় প্ৰমাণপত্ৰ আপোনালোকৰ এখন লাগিব। আৰু জন্মৰ প্ৰমাণপত্ৰখন আপোনালোকৰ বাধ্যতামূলক এইটো লাগিবই। পিতৃ বা মাতৃৰ প্ৰমাণপত্ৰ পৰিচয়, যদি আপোনাৰ পিতৃ মাতৃ 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰিছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ পিতৃ মাতৃৰ যিটো আপোনালোকৰ মানে ভোটাৰ লিষ্ট আছে 2005 এই লিষ্টখনো কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ কোৱা হৈছে নিজৰ অথবা পিতৃ মাতৃৰ 2005 চনৰ ভোটাৰ তালিকা, যদি আপোনাৰ নামটো 2005 চনৰ ভোটাৰ লিষ্টত আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো দিব পাৰিব। আৰু যদি পিতৃ মাতৃ আছে সেইটো আপোনালোকে দিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকক চি কেটেগৰীত আপোনালোকক কোনসকলে পৰিছে। আৰু এই কেটেগৰীটো কিন্তু আপোনালোকৰ এছআইআৰৰ পৰা কিন্তু ভাগ কৰি আপোনালোকক দিয়া হৈছে। যদি আপোনালোকে এই মানে আপোনালোকৰ 1987 চনৰ আগত জন্মগ্ৰহণ কৰা এ কেটেগৰী 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলে আপোনালোকৰ বি কেটেগৰীত পৰিছে। আৰু চি কেটেগৰীত আপোনালোকৰ 2002 চনৰ পৰা আজি 2025 চলি আছে
এই আপোনালোকৰ 22টা 23টা বছৰৰ ভিতৰত আপোনালোকে যিসকলে এইকেইটা হৈছে আপোনালোকৰ সি কেটেগৰীত যদি আপোনালোকে সি কেটেগৰীত পৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব নিজৰ প্ৰমাণ পত্ৰ পৰিচয় দিব লাগিব আৰু জন্মৰ প্ৰমাণ পত্ৰখন আপোনালোকৰ দিব লাগিব আৰু জন্মৰ প্ৰমাণ পত্ৰখন আপোনালোকৰ একেবাৰে শুদ্ধভাৱে আপোনাৰ মা দেউতাকৰ নামটো আপোনালোকৰ থাকিব লাগিব আপোনাৰ গাঁওখনৰ নামখন আপোনালোকৰ থাকিব লাগিব যদি নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে নতুনকৈ আপোনালোকে ডিজিটালিজ আপোনালোকে কৰিব পাৰিব ডিজিটেল বনাব পাৰিব আপোনালোকে কেনেকৈ বনাব পাৰিব ডেছক্ৰিপশ্যনত চাব লিংক আছে সকলোৰে কিন্তু লিংক আছে গতিকে আপোনালোকে ডাউনলোড কৰিব পাৰিব বা আপোনালোকৰ মানে যিটো জন্মৰ প্ৰমাণ পত্ৰ এইটো আপোনালোকে নতুনকৈ অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 15 দিনৰ মান ভিতৰতে কিন্তু আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰখন আহি যাব মাত্ৰ 30 টকাত আপোনালোকে এপ্লাই কৰিব লাগে গতিকে মই তাৰ পিছত আপোনালোকক জনাই দিম যে আপোনালোকৰ সি কেটেগৰীত আপোনালোকৰ প্ৰথমতে নিজৰ প্ৰমাণ পত্ৰ পৰিচয় লাগিব জন্মৰ প্ৰমাণ পত্ৰখন আপোনালোকৰ লাগিব পিতৃ বা মাতৃৰ উভয়ৰ প্ৰমাণ পত্ৰ লাগিব পিতৃৰো প্ৰমাণ পত্ৰ লাগিব আৰু মাতৃৰো প্ৰমাণ পত্ৰ লাগিব মানে দুইজনৰ লাগিব আগৰ কেইটাত কিন্তু আপোনালোকৰ এ কেটেগৰী আৰু বি কেটেগৰীত কিন্তু কোৱা হৈছিলে যিকিনো এজনৰ আপোনালোকে দিব পাৰে আৰু আপোনালোকক ডাইৰেক্টলি আপোনালোকক ইয়াত মেনশ্যন কৰি দিয়া হৈছে যে সি কেটেগৰীত কিন্তু আপোনালোকৰ মাকৰো কিন্তু আপোনালোকৰ মানে যিটো প্ৰমাণ পত্ৰ আছে প্ৰমাণ পত্ৰখন লাগিব আৰু আপোনালোকৰ দেউতাকৰ প্ৰমাণ পত্ৰ যিটো আছে সেই প্ৰমাণ পত্ৰখন আপোনালোকৰ লাগিব আৰু আপোনালোকক কোৱা হৈছে পিতৃ বা মাতৃৰ থকা 2005 চনৰ ভোটাৰ তালিকা এইটো সি কেটেগৰীত আপোনালোকক পৰিছে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকৰ মানে SIR মানে কি বা আমাৰ অসমত মানে যিটো SIR আপোনালোকক আৰম্ভ হ'বলৈ গৈ আছে SIRৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যদি আপোনালোকৰ ইয়াত আৰু কোনোবা মানে আপোনালোকৰ সুধিবলগীয়া বা আপোনালোকৰ জানিবলগীয়া কুৱেশ্যন থাকে তথাপিও কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে যে দাদা মই এইটো জানিব বিচাৰোঁ মই জানিব পৰা নাই আপোনালোকে মোক কমেণ্ট বক্সত জাষ্ট আপোনালোকে জনাই দিব মই আপোনালোকক ভাঙি পাতি ভিডিঅ' বনাই আপোনালোকক ভাঙি পাতি মই আপোনালোকক ভালকৈ অলপ বুজাই দিম আপোনালোকে চাগে নিশ্চয় গমেই পাব আৰু অসমত মানে যিটো আপোনালোকক SIR আৰম্ভ হ'বলৈ গৈ আছে এই এ কেটেগৰী বি কেটেগৰী আৰু সি কেটেগৰীৰ ওপৰত কিন্তু আপোনালোকৰ ভিত্তি কৰি এই SIRখন আৰম্ভ হ'বলৈ গৈ আছে আৰু মই আপোনালোকক যিকেইটা ডকুমেণ্টছৰ কথা কৈছোঁ সেইকেইটাই ডকুমেণ্টছ কিন্তু আপোনালোকৰ SIRত আপোনালোকৰ দিব লাগিব ইতিমধ্যে কিন্তু আপোনালোকৰ কোনোবা মানে আপোনালোকৰ জেগাত কিন্তু বা ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ SIRটো আৰম্ভ হৈছে আমাৰ অসমখনতে বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ আৰম্ভ হৈছে আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জনালে মোৰ মনত অলপ ভাল লাগিব মই ভাবিম যে অমুক জায়গাৰ পৰা আপোনালোকে চাই আছে মই আপোনালোকক ধন্যবাদ জনাম গতিকে আপোনালোকে কোন মানে ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব গতিকে আপোনালোকৰ যদি কিবা সুধিবলগীয়া বা আপোনালোকৰ জানিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম